মাৰ্ঘেৰিটাৰ শালিকি শিঙৰিত আচাৰ প্ৰাথমিক সমিতি গঠন লগতে প্ৰাথমিক সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান তিনিচুকীয়া জিলাৰ ৮৩ নং মাৰ্ঘেৰিটা লিডুৰ নাতিদূৰৈত থকা এখন ঐতিহাসিক গাঁও হৈছে শালিকি শিঙৰি। আজি ৭-৫-২০২৫ তাৰিখে আদিবাসী ছাত্ৰ সন্থাৰ শালিকি শিঙৰি প্ৰাথমিক গোট যোৱা মাৰ্চ মাহত গঠন কৰা হৈছিল। সেয়ে উক্ত প্ৰাথমিক গোটৰ শপত গ্ৰহণ অনুষ্ঠান আজি অনুষ্ঠিত কৰা হয়। প্ৰথমে পতাকা উত্তোলনৰ প্ৰয়াত প্ৰদীপ নাগৰ প্ৰতিমূৰ্তিত মাল্যৰ্পণ কৰি আচাৰ বিষয়ববীয়াই বৃক্ষৰোপণ কাৰ্যসূচী গ্ৰহণ কৰে। আদিবাসী ছাত্ৰ সন্থাৰ সংবিধান আৰু নীতি নিয়মক উলংঘা নকৰি নিষ্ঠা সততা আৰু একাগ্ৰতাৰে কাম কৰি যোৱাৰ বাবে শপত গ্ৰহণ কৰে সকলোৱে। শালিকি শিঙৰি উপশাখাৰ সভাপতি সুনীল ভূমিক আৰু সম্পাদক ধীৰাজ কায়স্থই দায়িত্ব সহকাৰে আদিবাসী সমাজৰ হকে কাম কৰি যোৱাৰ বাবে শপত গ্ৰহণ কৰে। আজিৰ শপত গ্ৰহণ অনুষ্ঠানত শালিকি শিঙৰি গাঁৱৰ কেইবা শতাধিক ৰাইজৰ সৈতে মুখ্য অতিথি হিচাপে উপস্থিত থাকে আছা তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক জাৰ্নেল মিঞ্চ। সভাত প্ৰয়াত প্ৰদীপ নাগক স্মৰণ কৰি ১ মিনিট মৌনব্ৰত প্ৰাৰ্থনা কৰি সভাখন আগুৱাই লৈ যায় সেবেষ্টিয়ান তৰৱাৰে। নানান সমস্যাৰে জৰ্জৰিত আদিবাসী সমাজৰ উন্নয়নৰ স্বাৰ্থত নতুন শালিকি শিঙৰিৰ উপশাখা সমিতিয়ে বলিষ্ঠ পদক্ষেপেৰে ত্যাগ আৰু কষ্ট সহিষ্ণুতাৰে ৰাইজৰ বাবে কাম কৰি যাব। তাৰ বাবে সভাপতি সঞ্জয় বাৰ্লাই সকলোকে আহ্বান জনায় আৰু অভিনন্দন জ্ঞাপন কৰে। ইয়াৰ লগে লগে সকলোৱে হাতত বন্তি জ্বলাই প্ৰতিজ্ঞাবদ্ধৰে দেশৰ আইন আৰু নীতি আদৰ্শক আখৰে আখৰে পালন কৰি যোৱাৰ প্ৰতিশ্ৰুতিৰে নৱগঠিত শালিকি শিঙৰি উপশাখা সমিতিৰ ৩৫জনীয়া সদস্যবৃন্দই শপত পাঠ গ্ৰহণ কৰে। অনুষ্ঠানত উপস্থিত থাকে আদিবাসী ছাত্ৰ সন্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সভাপতি সঞ্জয় বাৰ্লা, সম্পাদক সেবেষ্টিয়ান তৰোৱাৰ, লিডু উপশাখা সমিতিৰ উপসভাপতি মনোজ ৰাউতিয়া আৰু প্ৰচাৰ সম্পাদক অপেন পাহাৰীয়া তথা সমাজসেৱক ভীম বাহাদুৰ লিম্বু আৰু লেখাবানী এম.ই. বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰীযুত ভদ্ৰেশ্বৰ চুতীয়া, ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া টেগ বাহাদুৰ থাপা। সভাত মুখ্য অতিথি আদিবাসী মহিলা জানি শক্তিৰ তিনিচুকীয়া জিলা সমিতিৰ সভানেত্ৰী জছমিনা তিৰ্কী ডাঙৰীয়ানীৰ উপদেশমূলক ভাষণৰ পিছত সুকলমে সভাটি ভংগ কৰা হয়। মাৰ্ঘেৰিটাৰ পৰা ব্ৰিজ সাগৰৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। आज के सेंगुरी सिलेकी गांव में प्राथमिक गुट आशा के जनता गठन होले लेकिन हमने बहुत आनंदित आही। यहाँ के जन गिला राइज बखबाग कोई रहें सब हसाई के बहुत पिछपड़ा होया है। वो सब आज के आशा संगे काम करे खुजे खुज संगे आग बढ़ी जाए लगे सब निजे निकला है। और आज के यहाँ जो प्राथमिक गुट गठन होले आशा के हमने बहुत आनंदित आही। और भविष्यते এই प्राथमिक गुट भी बहुत ভাল ধৰণে কাম करके निजर हक के खातिर लड़ के आगे बढ़ के निजर जिगला है हमनी के प्राप्य अधिकार एगला के जोरदार से हाईबस्त करे के लगिन एकगोट होया है। और एखन हमनी के जिगला प्राप्य है सब गिला के वाला हाईबस्त करे के लगिन निजे निकला है। ओकर लगिन हमनी उस सेंगुरी सेलेकी गांव के प्राथमिक गुट के जितना भी विषय बबिया प्रेसिडेंट सेक्रेटरी कोई के जितना भी विषय बबिया मान है सब के वेलकाम जानासी और शुभेच्छा जानाथी। ছাত্ৰ সন্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতি হৈ আজি এই পিছপৰা গাঁও শালিকি শিঙিৰি আমি ইয়াত যে এখন সমিতি গঠন কৰিব পাৰিছোঁ তাৰ কাৰণে আমি নথৈ আনন্দিত হৈছোঁ। আৰু অনাগত দিনবোৰত যেহেতু এই গাঁওখনত ১০১ সমস্যা আমি দেখিবলৈ পাইছোঁ। এই জাতি জনগোষ্ঠীৰ আমাৰ এই আদিবাসী জাতি জনগোষ্ঠীৰ ১০১টা সমস্যা আছেই, কিন্তু ইয়াত একুৰি ১০০টা সমস্যা যে আমি আজি নিজে দেখিব পাইছোঁ। কাৰণ ইয়াৰ বাট পথেই হওক বা ইয়াত চৰকাৰী আৱাস যোজনা ঘৰৰ ক্ষেত্ৰতে হওক বা আমাৰ স্কুলৰে ক্ষেত্ৰ হওক বিভিন্ন ক্ষেত্ৰতে ইয়াত দেখিবলৈ পাইছোঁ আমি পিছপৰা। গতিকে গোষ্ঠী থকা এলেকাসমূহবিলাক একেবাৰে মাহী আইৰে চকুৰে দৃষ্টিৰে চাইছে। গতিকে আমি পৰৱৰ্তী দিনবোৰত অহা ২৬ৰ ইলেকশ্যনৰ আগে যদি গাঁওসমূহ যদি মানে মাহিয়াৰ দৃষ্টিৰে যদি চায় তেনেহ'লে উচিত প্ৰত্যুত্তৰ দিবলৈ আমি আদিবাসী ছাত্ৰ সন্থা কিন্তু মাৰ্ঘেৰিটা আঞ্চলিক সমিতি হৈ অষ্টম আছোঁ। কিন্তু সদৌ অসম আদিবাসী ছাত্ৰ সন্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ অন্তৰ্গত শালিকি চেংগেৰি ইয়াত এখন আচাৰ প্ৰাথমিক সমিতি গঠন কৰা হ'ল। ইয়াত প্ৰায় ২২ৰ পৰা ২৫ জনীয়া এটা সমিতি গঠন কৰা হৈছে। আৰু এই সমিতিৰ আজি শপত গ্ৰহণ কাৰ্যসূচী আছিল। এই শপত গ্ৰহণ কাৰ্যসূচীত আসাম মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ নিমন্ত্ৰণ মৰ্মে মই আছা তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক হিচাপে ইয়াত উপস্থিত আছিলোঁ। ইয়াত আহি পেলাই মই দেখিলোঁ যিটো এই গাঁওখন একেবাৰে পিছপৰা। এই গাঁওখন নেশ্যনেল হাই ৰোডৰ পৰা প্ৰায় ২০০ মিটাৰ দূৰত্বত। এই গাঁওখন এটা ঐতিহাসিক পাটকাই পৰ্বতৰ একেবাৰে দাঁতি কাষত লাগি থকা পাটকাই পৰ্বতৰ একেবাৰে তলত
এই গাঁওখন প্ৰায় চালিকি চেঙেৰী আৰু বমগাঢ়া প্ৰায় 4-5টা গাঁৱত মোৰ দেন 12-1500 ভোটাৰ্ছ আছে ইয়াত ব্ৰিটিছ যুগৰ এটা ৰাস্তা আছে সেই ৰাস্তা আজি একেবাৰে পানীত হাঁহ নচৰা অৱস্থা পকীকৰণ যদি নহয় তেনেহ'লে কিন্তু আদিবাসী ছাত্ৰ সন্থা স্পষ্টভাৱে 2026ত এই বৰ্তমান শাসন নিৰ্দিষ্ট বিজেপি চৰকাৰখনক অৰ্থাৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব সেইটো এটা স্পষ্ট।